নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি চতুৰ্থ শ্ৰেণীৰ ইংৰাজী কিতাপৰ যেটো নেকি 2 নম্বৰ লেসন হয় দা এণ্ড দা গ্ৰাছহপাৰ এটো আমি পঢ়িবলৈ ওলাইছো আৰু আমি অসমীয়াত আলোচনা কৰিম তোমালোকে মন দি শুনিবা আৰু যদি তোমালোকে নতুনকৈ মোৰ এই ভিডিঅটো চাইছা তেতিয়া হলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা লগতে বেল আইকনটো বজাবলৈ নাপাহৰিবা দ্বিতীয়টো ভিডিঅ পাবলৈ এতিয়া আমি আৰম্ভ কৰিবলৈ লৈছো আমাৰ চেপ্টাৰটো দা এণ্ড দা গ্ৰাছহপাৰ মানে এজনী পৰুৱা আৰু এটা গ্ৰাছহপাৰ মানে হৈছে কি এটা ফৰিং বা যেটো নেকি আমি ডাঙৰ ফৰিং বুলি কওঁ হেতু ডিসকাস উইথ ইয়োৰ ফ্ৰেন্ড হোৱাট দা স্কুইৰেল ইজ ডুইং আমাক কৈছে যে তলৰ কেৰকেটুৱাটো মানে যেটো নেকি কেৰকেটুৱা বুলি কয় স্কুইৰেল এটোৱে কি কৰি আছে তাকে আমাক আমাৰ ফ্ৰেন্ডৰ লগত আলোচনা কৰিব দিছে প্ৰথমতে কি কৈছে হি এটা ফল পাইছে সেই ফলটো লৈ গৈছে লৈ যায় হি আকৌ গছৰ যেটো ডাল হয় তাত বহি লৈ তাৰ পৰা আকৌ হি ভৰাই দিছে তাত দুটামান থৈছে আকৌ খাইছে হেনেকুৱা কৰি আছে হয়নে আমি সকলোৱে লগৰ লগত আলোচনা কৰি এই ছবিটো আমি বুজিব পাৰো ইয়াকে কৈছে ইয়াতে কৈছে যে লেটস ৰিড দা ষ্টৰী অফ টু ফ্ৰেন্ডস দা এণ্ড দা গ্ৰাছহপাৰ কৈছে লেটস ৰিড আমি এতিয়া পঢ়ো দিস ষ্টৰী এই কাহিনীটো অফ টু ফ্ৰেন্ডস দুজন বন্ধুৰ এই কাহিনীটো আমি এতিয়া পঢ়িম দা এণ্ড দা গ্ৰাছহপাৰ এটা কি পৰুৱা বা এটা পিপৰা আৰু এটা ফৰিঙৰ কাহিনীটো আমি পঢ়িম এতিয়া আমি তলৰ পিনে চাইছো এতিয়া চোৱা হপ দা গ্ৰাছহপাৰ হপ হৈছে গ্ৰাছহপাৰটোৰ নাম যেটো নেকি ফৰিং হয় সেই ফৰিংটোৰ নাম হপ আৰু এণ্ড এনি ইজ এনি মানে হৈছে পৰুৱাজনীৰ নাম এনি তাইৰ নাম হৈছে এনি আৰ ফ্ৰেন্ডস সিহঁত দুয়োজন বন্ধু তাৰ পিছত হপ লাভস to hop around from grass to grass হপে কি কৰে হপে ভাল পায় মানে এডাল গছৰ পৰা আন এডাল গছলৈ জপিয়াই ফুৰি হি ভাল পায় গোটেই মানে হি অঞ্চল জুৰি তাৰ পিছত he spends all his time in summer singing and dancing হি কি কৰে গোটেই মানে যেটো নেকি আমাৰ খৰালিকাল বুলি কওঁ সেইখিনি সময় হি মানে একদম গীত গাই নাচি বাগি ঘুৰি ফুৰি সেই সময়খিনি নষ্ট কৰে হি গীত গায় সা ৰে গা মা লা এনেকুৱাকে গীত গাই ঘুৰি ফুৰে হোৱাট এ নাইস ওয়েদাৰ বুলি কয় মাজে মাজে আকৌ কয় বাপৰে কি ধুনীয়া বতৰ ইমান ধুনীয়া গীত গাই ঘুৰি ফুৰে আকৌ লা বুলি কয় এতিয়া কৈছে বাট এনি লাভস টু ৱৰ্ক হাৰ্ড অল দা টাইম কিন্তু কি কৰে এনিয়ে সদায় ভাল পায় কি কৰে কাম কৰিয়েই ভাল পায় সদায় অল টাইম মানে দিনটো আৰু ৰাতিৰ প্ৰায়খিনি সময়ে কাম কৰিয়েই থাকে she spends all her times in summer working আৰু তাই কি কৰে গোটেই খৰাঙৰ যিকেইটা কাল যিকেইটা মানে মাহ সেইকেইটা গোটেইকেইটা দিনতে খালি কাম অকল কামে কৰি ঘুৰি ফুৰে তাই তাৰ পিছত কৈছে it is winter now এতিয়া কি হৈছে এতিয়া মানে যেটো শীতকাল যেটো নেকি আমাৰ বাৰিষা কাল হেতু আহিব এতিয়া তাৰ পিছত কৈছে one morning hop gets up late এদিনাখন হপ মানে সেই ফৰিংটোৱে কি কৰিলে ৰাতিপুৱা দেৰিকৈ উঠিছে he is looking for any হি কি কৰিছে এনিৰ ফালে চাই আছে দেৰিকৈ উঠি হি চাই আছে হপ see any তেতিয়া হপে কি কৰিছিল এনিৰ ফালে চাইছিল she is busy in the storehouse তাই ক'ত ব্যস্ত আছিল মানে যেটো নেকি তাৰ যেটো ভৰাল ঘৰ ষ্ট'ৰ হাউস বুলি কয় সেই ঘৰটোত তাই ব্যস্ত হৈ আছিল কামত ব্যস্ত আছিল তাৰ পিছত এই যেটো হপ ফৰিংটোৱে কৈছে হেল্লো বুলি কৈছে হেৰা গুড মৰ্নিং এনি বুলি কৈছে শুভ ৰাতিপুৱা এনি বুলি কৈছে সেই পৰুৱাজনীক তাৰ পিছত সেই পৰুৱাজনীয়ে কৈছে গুড মৰ্নিং হপ হোৱাটস দা মেটাৰ কি হল তোমাৰ কোৱাচোন ভাল ৰাতিপুৱা হপ বুলি কৈছে তাৰ পিছত ফৰিংটোৱে কৈছে I am very hungry will you please give me some food তেতিয়া এই যেটো নেকি ফৰিং তেওঁ কৈছিল I am very hungry মই বহুত ভোকত আছো তুমি মোক কি কৰা অলপমান খাদ্য বস্তু দিবা নেকি বুলি সুধিছিল পিছত কৈছিল পৰুৱাজনীয়ে I have a good store of food কৈছে মই বহুত ধুনীয়াকৈ মই বহুত খাদ্য জমা কৰি ৰাখিছো did not you store some food for winter তুমি কিয় সেই গৰমৰ দিনত সেই ধুনীয়া দিনকেইটাত তুমি কিয় খৰালি কালত এনে ঘুৰি তুমি কিয় নকৰিলা খাদ্য জমা কিয় নকৰিলা বুলি কৈছে তাৰ পিছত no I don't I spend my days singing and dancing নাই মই নকৰিলো মই মানে গোটেই গীত গাই নাচিয়ে মই সেই দিনকেইটা পাৰ কৰি দিলো তাৰ পিছত তেতিয়া পৰুৱাজনীয়ে কৈছে very bad এটো বৰ বেয়া হপ বুলি কৈছে এটো বৰ বেয়া কৰিলা
তাৰপিছত উই শুড থিংক এবাউট আৱাৰ ফিউচাৰ আমি আমাৰ ভৱিষ্যতৰ কথা আমি ভাবিব লাগিব উই শুড সেভ সাম ফুড ফৰ উইণ্টাৰ আমি কিছুমান খাদ্যবস্তু আমাৰ বাৰিষা কাললৈ আমি জমা কৰি ৰাখিব লাগিব তাৰপিছত কৈছে এনিৱে আই উইল গিভ ইউ সাম ফুড দিছ টাইম কৈছে একো নহয় এতিয়া মই তোমাক অলপমান খাদ্য দিম বাট অনলি দিছ টাইম কিন্তু এতিয়াৰ কাৰণেহে দিম সদায় নিদিওঁ কিন্তু এবাৰেই দিম বুলি কৈছিল তাৰপিছত কৈছে যে থেংক ইউ ভেৰি মাছ বুলি কৈছে তোমালৈ ধন্যবাদ দেই বুলি কৈছে এনি I have learned a lesson মই এটা অধ্যায় পঢ়িলোঁ আজি যেনিবা মোৰ এটা লেচন হ'ল from now on I will work hard মই এতিয়া কি কৰিম পুৰা কষ্ট কৰিম I also save food like you তোমাৰ নিচিনাকে মই খাদ্য সংৰক্ষণ কৰিম মই জমা কৰিম ভঁৰালত বুলি তাইক কথা দিলে আৰু সেই সংকল্প ল'লে এইখিনিয়ে কৈছে এই চেপ্টাৰটোত এতিয়া আমি পিছফালৰ যিখিনি প্ৰশ্ন উত্তৰ আমি এক্টিভিটিজ সেইখিনি আলোচনা কৰিম এতিয়া আমি পঢ়িবলৈ ওলাইছোঁ এক্টিভিটিজ ৰিড 1 নম্বৰ যিটো নেকি ৰিড এণ্ড ৰাইট কৈছে পঢ়া আৰু লিখা এনি ৱেন্টছ টু ৰাইট এ লেটাৰ টু হপ এনিয়ে কি কৰিছিল এখন চিঠি লিখিব বিচাৰিছিল লেটছ হপলৈ মানে হপলৈ এখন চিঠি লিখিব কিন্তু লেটছ হেল্প এনি টু কমপ্লিট দ্য লেটাৰ আমি এতিয়া এনিক সহায় কৰিম সেই চিঠিখন কমপ্লিট কৰি লিখাৰ কাৰণে কিছুমান তাইৰ মিচিং হৈছে সেইবোৰ আমি সম্পূৰ্ণ কৰি দিম ফিল ইন দ্য মিচিং ৱৰ্ডছ ইন দ্য লেটাৰ যিবোৰ খালী বাকচ খালী আছে সেইবোৰত আমি লিখিম এতিয়া তলফালে চোৱা তোমালোকে কৈছে যে মাই ডিয়াৰ হপ মোৰ মৰমৰ বন্ধু হপ হয়নে নহয় এতিয়া হপ ইউ আৰ ফাইন তুমি ভালে আছানে বুলি কৈছে হোৱাট আৰ ইউ ৱৰ্কিং দিছ ডেইজ তুমি এইকেইটা দিন কি কৰি আছা বুলি কৈছে ইয়াতে ডেছ আছিল আমি ৱৰ্কিং দি দিছোঁ ভৰাই তাৰপিছত আৰ ইউ ৱৰ্কিং হাৰ্ড তুমি বহুত কষ্ট কৰি আছা নেকি অৰ আৰ ইউ স্পেণ্ডিং অল ইয়'ৰ টাইম তুমি সময়বোৰ নষ্ট কৰি আছা নেকি বা সময়বোৰ অতিবাহিত কৰি আছা নেকি ছিংগিং এণ্ড ডেন্সিং হয়নে নহয় ডেন্সিংটো নাই যিহেতুকে আমি ডেন্সিংটো দি দিছোঁ ছিংগিংটো দিয়া আছিলে তাৰপিছত ইউ হ'ব ইয়াতে ডু ইউ ৰিমেম্বাৰ হোৱাট আই ছেইড কৈছে I advise you to store food for the winter আমি কি কৰিব লাগে মই কৈছিলোঁ যে তোমাক মানে এডভাইচ দিছিলোঁ উপদেশ দিছিলোঁ যে মানে যেতিয়া নেকি বাৰিষা কাল আহিব তেতিয়া খাদ্যৰ দৰকাৰ হ'ব সেইকাৰণে আমি খৰালি কালতে আমি উইণ্টাৰৰ কাৰণে আমি ষ্ট'ৰ কৰিব লাগিব জমা কৰিব তাৰপিছত আছে নাও আই এম ভেৰি বিজি মই বহুত ব্যস্ত এতিয়া বৰ্তমান উইথ মাই ৱৰ্ক মই মোৰ কামত বহুত ব্যস্ত চুন ইট উইল বি দ্য উইণ্টাৰ ছিজন কৈছে আমি দুয়োটাই লগ হ'ম মানে সোনকালে আই উইল মিট ইউ চুন কৈছে যেতিয়া নেকি উইণ্টাৰ ছিজন আহিব তেতিয়া আমি দুয়োটাই লগ হ'ম লটছ অফ লাভ এনি বুলি কৈছে শেষত মৰমেৰে এনি বুলি কৈছে তাৰপিছত আমি আলোচনা কৰিম দ্বিতীয় নম্বৰটো যিটো দ্য বীজ ষ্ট'ৰ হানি ইন এ হানি কাম মানে যিটো নেকি বীজ যিবিলাক মৌ মাখি থাকে সেইবিলাকক কি বুলি কয় হানি কাম বুলি কয় এণ্ডছ ষ্ট'ৰ ফুড ফৰ উইণ্টাৰ যিবিলাক নেকি পৰুৱা হয় তেওঁলোকে উইণ্টাৰৰ কাৰণে খাদ্যবস্তু জমা কৰে হিয়াৰ আৰ চাম প্লেচেছ আৰু তলত দিয়া কিছুমান ঠাই আছে এইবোৰ তোমালোকে চোৱা ৱেৰ উই কিপ মানি আমি য'ত নেকি পইচা জমা কৰোঁ ৰিড দেম এলাউড এইবোৰ আমি এতিয়া কৈছে যে এ পিগি বেংক এইটো এটা কি হয় পিগি বেংক মানে গাহৰিটোৰ নিচিনা যে এটা ধুনীয়া এইটো সৰু বেংক আমি সেইটোত জমা কৰিব পাৰোঁ মাটিৰে হয় সেইটো এতিয়া এ বেম্বো টিউব এইটো এটা কি হয় আমি বাঁহৰ ঘৰৰ যিবিলাক নেকি ঘৰৰ খুঁটা থাকে সেইবিলাকতো আমি থ'ব পাৰোঁ তাৰপিছত এ পোষ্ট অফিচ আৰু এইটো কি হয় পোষ্ট অফিচতো আমি পইচা জমা কৰিব পাৰোঁ তাৰপিছত এ বেংক আৰু আমি কিছুমান বেংকতো পইচা জমা কৰি থ'ব পাৰোঁ মানি মানে পইচা হয় এতিয়া 3 নম্বৰ কৈছে যে লেটছ ৰিড এতিয়া আমি পঢ়িম দিছ ইজ হাউ এনিজ লেটাৰ গ'জ টু হপ যেতিয়া নেকি সেই চিঠিখন এনিৰ যিখন চিঠিখন সেইখন হপৰ ওচৰলৈ গ'ল ফ'ল' দ্য এলাউ মেক্স দ্য এণ্ড ৰিড তাৰপিছত কি কৰিছে সেইখন চাইছে আৰু পঢ়িছে এনিজ পুট দ্য লেটাৰ ইন এন এনভেলপ এনিয়ে কি কৰিছে লেটাৰখন লৈছে আৰু এটা খামৰ ভিতৰত ভৰাইছে চি চেলছ ইট এণ্ড
পেষ্ট এ পোষ্টেল ষ্টাম্প তাৰপিছত এটা টিকেট লগাইছে পোষ্ট অফিচৰ পৰা অন ইট হেতু তাৰ ওপৰত লগাই দিছে সি অলসো ৰাইটস দা এড্ৰেছ অন ইট আৰু তাতে ধুনিয়াকে হপৰ যেটো নেকি এড্ৰেছ হয় হপৰ যেটো ঠিকনা সেই ঠিকনাটো লিখি দিছে এনি ড্ৰপস দা লেটাৰ ইন এ পোষ্ট বক্স যেটো নেকি পোষ্ট বক্স আমি যে চিঠি বিলাক ভৰাই দিও এটা ডাঙৰ বাকচ থাকে হেতুৰ ভিতৰত এনিয়া বাকচৰ ভিতৰত তাইৰ চিঠিখন ভৰাই দিছিল তাৰপিছত কৈছে যে এ পোষ্টম্যান কালেক্টস দা লেটাৰ ফ্ৰম দা পোষ্ট বক্স আৰু এটা পিয়নে পোষ্ট মানে যেটো নেকি লেটাৰ হেখন লৈছিল আৰু হি টেক্স ইট টু দা পোষ্ট অফিচ আৰু হেতু পোষ্ট অফিচলৈ লৈ গৈছিল দা পোষ্ট অফিচ সেন্ডস দা লেটাৰ টু হপস প্লেস আৰু হেই চিঠিখন পোষ্ট অফিচে হেই হপৰ যেটো ঠিকনা হে ঠিকনাটোলৈ পঠাইছিল আৰু এ পোষ্টম্যান ডেলিভাৰ্ড দা লেটাৰ টু হপ আৰু হেই চিঠিখন হপৰ তাত এই যিজন নেকি পিয়ন তেওঁ দি থৈ আহিল হেই বেলেগ অফিচটোৰ এতিয়া হপে পাই গল তাৰপিছত 4 নম্বৰত আছে যে হিয়াৰ ইজ এ সং ডেট ইউ কেন প্লে এ গেম উইথ কৈছে আমি এটা গীত আমি খেলো এতিয়া বুলি কৈছে এটা গীতেৰে আমি পাৰো নেকি গেম খেলিব উইথ ইউ your teacher will show you how to play it আৰু তোমাৰ টিচাৰে কি কৰে will show you how to play it এটো তোমাক বজাবলৈ শিকাইনে sing and enjoy the game এটো আমাক কি কৰিব দিছে এনজয় কৰিব দিছে I wrote a letter to my mother এই ছোৱালীজনীয়ে কি কৰি আছিল মই মোৰ মাৰ কাৰণে এখন চিঠি লিখি আছিল on the way I dropped it মই কি কৰিছিল গোটেই চিঠিখনে মানে নৰখাকে পটাপট লিখি আছো তাৰ পিছত এ পোষ্টম্যান কাম এণ্ড পিক ইট আপ আৰু পোষ্টম্যান জন আহিল যিজন নেকি পিয়ন তেওঁ আহিল আৰু হেইখন লৈ গল এণ্ড পুট ইট ইন দা পকেট আৰু হেইখন পকেটৰ ভিতৰত লৈ পোষ্টম্যান জন গল বুলি কৈছে যদি এটা কৈছে 5 নম্বৰত কৈছে যে অঞ্জন ইজ এ গুড বয় অঞ্জন এজন কি ভাল লৰা অঞ্জন এজন হি লাইকস টু ডু অল হিজ ওয়ার্ক অন টাইম আৰু হি কি কৰে সদায় তাৰ সময়ত তাৰ কাম কৰি ভাল পায় ৰিড হোৱাট অঞ্জন ডাজ ডিউৰিং দা ডে অঞ্জনে এদিনত কি কৰে হেখিনি আমি পঢ়ো বুলি কৈছে তে 6 am মানে 6টা বজাত কি কৰে আই ওয়েক আপ মই শুই উঠো বুলি কৈছে তাৰ পিছত 6:15ত কৈছে 6:15 am কৈছে আই ব্ৰাছ মাই টিথ মই তেতিয়া দাঁত খহো মই দাঁত সাফা কৰো বুলি কৈছে তাৰ পিছত 6:30 am ত আই হেভ এ বাথ মই কি কৰো গা ধো বুলি কৈছে তাৰ পিছত 7 am ত কৈছে আই ইট ব্ৰেকফাষ্ট মই তে কি কৰো ৰাতিপুৱাৰ আহাৰ খাও 8 am ত আই গো টু স্কুল মই স্কুললৈ যাও তাৰ পিছত 3 pm ত কৈছে I return from school মই কি কৰো মই স্কুলৰ পৰা আকৌ ঘূৰি আহো বুলি কৈছে পিছত কৈছে যে 4 pm ত কৈছে I play with my friends মই মোৰ বন্ধুৰ লগত খেলো 7 pm ত কৈছে I study মই কি কৰো মই তেতিয়া পঢ়ো তাৰ পিছত কৈছে 9 pm ত I go to bed আৰু তেতিয়া হি ৰাতি আকৌ শুই যায় হেখিনিয়ে কৈছে এতিয়া কৈছে নাও ৰাইট হোৱাট অঞ্জন ডাজ এভৰিডে অঞ্জনে সদায় কি কৰে তোমালোকে এতিয়া তলত লিখা বুলি কৈছে এতিয়া আমি ওপৰৰখিনি পঢ়িলো নহয় এইখিনি আমি এতিয়া তলত লিখিম at 6 am কি কৰে 6টা বজাত কি কৰে অঞ্জনে আই ওয়েক আপ হয়নে নহয় 6 am ত আই ওয়েক আপ হে কাৰণে মই আই ওয়েক আপ লিখি দিছো আকৌ 7 am ত কি কৰে আই ব্ৰাছ মাই টিথ মই তাৰ পৰা ইয়াতে লিখি দিছো তোমালোকে তাৰ পৰা চাই ইয়াতে লিখিবা ইয়াতে 4 pm ত কি কৰিছে আই প্লে উইথ মাই ফ্ৰেণ্ডছ মই মোৰ বন্ধুৰ লগত খেলো আৰু 9 pm ত আই গো টু বেড মই বিছনাত শুই যাও তাৰ পিছৰটোত কৈছে যে সিট ইন পেয়াৰ্স এণ্ড আস্ক ইয়োৰ পেৰেণ্টছ ask your partner what he she does every day তোমাৰ যিজন নেকি পাৰ্টনাৰ বা বন্ধু তেওঁ কি কৰে সদায় হেতু খুদিব দিছে you and your partner can use these words to begin each sentence আৰু এই প্ৰথম আৰু নেক্সট এই কিটা শব্দ ব্যৱহাৰ কৰি তুমি তোমালোক দুইজনে কি কৰা হেখিনি লিখিব দিছে ফাৰ্স্ট I wake up মই তো ৰাতিপুৱা কি কৰো প্ৰথম শুই উঠো তাৰ পিছত নেক্সট I brush my teeth তাৰ পিছতে মোৰ কামটো হৈছে কি মই দাঁত ঘহো তাৰ পিছত হৈছে then I have a bath তাৰ পিছত মই গা পা ধুই লও after that I eat breakfast তাৰ পিছত আমি ধুনিয়াকে আকৌ ৰাতিপুৱাৰ আহাৰ খাওঁ